হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। 9 বজাত ইউনিভাৰ্চিটি আহি পাই গম পালোঁ আজি ইউনিভাৰ্চিটিত ইণ্টাৰ কলেজ ভলীবল কম্পিটিশ্যন আছে। মানে আজি ক্লাছ নাই। ক্লাছ নোহোৱাৰ সুযোগ লৈ আমি আহি গ'লোঁ মিনি পিকনিক কৰাৰ উদ্দেশ্যে এটি নদী কাষৰীয়া ঠাইত। আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোহি। আমি আহিছোঁ টেমেৰালৈ আৰু আহি পাই একেবাৰে ৰোৱাত নাই। ঘৰতে তৈয়াৰ কৰি অনা মাংস, ৰুটি, পুৰি, কেক সকলোখিনি সন্মুখত উলিয়াই ল'লোঁ। ৰুটি মাংস সন্মুখত লৈ কোনোবা জানো ৰৈ থাকিব পাৰে? একেবাৰে নোৱাৰে। গতিকে খোৱাতহে জোৰ, খাই লওঁ নেকি? কিন্তু সকলোতকৈ ইণ্টাৰেষ্টিং কথা কি জানেনে? আমি খাবৰ বাবে ডিছ গিলাচ একোৱেই নানিলোঁ। খাওঁ কেনেকৈ খামেই, কিবা এটাতো মেনেজ কৰিব লাগিব। গতিকে পলিথিনৰ ওপৰতে সকলোৱে লৈ আমি খালোঁ। খোৱা বোৱা শেষ কৰি আমি আহিলোঁ বাচন ধোৱা পৰ্বলৈ। সিহঁতে বাচন ধুইছে আৰু মই ভিডিঅ' কৰিছোঁ। বাহ। তাৰপিছত আহিলোঁ আকৌ ৰিলছ বনাবলৈ। পিছে গাইজ ৰিলছ হৈ নুঠিলে, গতিকে ঘৰমুৱাই হ'ম।